আপুনি চাই আছে দুপৰৰ সংবাদ অৱশেষত আদালতত দাখিল কৰা হ'ল জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট এছআইটিয়ে ৩৫০০ নথি সমৃদ্ধ চাৰ্জশ্বিট দাখিল কৰিলে যি চাৰ্জশ্বিটত আছে বহুখিনি চাঞ্চল্যকৰ তথ্য ৩০০ৰো অধিক লোকৰ সাক্ষ্য তথা ভাষ্য লিপিবদ্ধ কৰা হৈছে এই চাৰ্জশ্বিটত আদালতত প্ৰথমটো গোচৰ ১৮/২০২৫ৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল চিজিএম আদালতৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগীয়ে আজিও ভিৰ কৰা পৰিলক্ষিত হ'ল এয়া চিজিএম আদালতত চাৰ্জশ্বিট লৈ যোৱাৰ মুহূৰ্ত চাৰ্জশ্বিট দাখিল কৰিবলৈ যোৱাৰ সেই মুহূৰ্ত ৪টাকৈ ট্ৰাংক ৪টাকৈ বাকচত সেই চাৰ্জশ্বিট লৈ যোৱা হৈছে চিজিএম আদালতত দাখিল কৰা হ'ল ৩৫০০ নথি সমৃদ্ধ ৩০০ লোকৰ সাক্ষী লিপিবদ্ধ হৈ থকা এই চাৰ্জশ্বিট দাখিল কৰা হ'ল জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত আজি এটা গতি লাভ কৰিলে সমগ্ৰ প্ৰক্ৰিয়াই ৮৪ দিন এছআইটি গঠনৰ ৮৪ দিন আৰু সেই ৮৪ দিনত এই চাৰ্জশ্বিট সম্পূৰ্ণ কৰি তোলা হ'ল দিন ৰাতি একাকাৰ কৰি ৯জনীয়া এছআইটিয়ে চাৰ্জশ্বিট প্ৰস্তুত কৰে আৰু নিৰ্ধাৰিত দিন অনুসৰি আজি ১২ ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিলে এছআইটিয়ে ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তা চিআইডি এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই অসমবাসী ৰাইজক আশ্বস্ত কৰি আহিছে অসমবাসী ৰাইজে বিচৰা ধৰণেৰেই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আৰু সেই মৰ্মে এই চাৰ্জশ্বিটত বহুখিনি বিস্ফোৰক বহুখিনি চাঞ্চল্যকৰ তথ্য সমৃদ্ধ হৈ আছে জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তখিনিত কি হৈছিল সাগৰৰ পানীত অন্তিম মুহূৰ্ত কি হৈছিল জুবিন গাৰ্গৰ লগত সেইখিনি কথা আজিও পোহৰলৈ আহিবলৈ বাকী সেই সত্য কোনেও জনা নাই কিস্তিত যদিও বা সেই ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ মুকলি কৰা হৈছিল কিন্তু অন্তিম মুহূৰ্তৰ ভিডিঅ' আজিও মুকলি নহ'ল গতিকে সেই সময় তথ্য এই চাৰ্জশ্বিটত উল্লেখ আছে বিস্ফোৰক তথ্য বহুখিনি তাত উল্লেখ আছে আৰু তাৰে ভিত্তিত এতিয়া বিচাৰ প্ৰক্ৰিয়া চলিব মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে আবেদন জনোৱা হ'ব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু যিমান পাৰি সোনকালে এই গোচৰৰ ৰায় প্ৰদান কৰা হ'ব বুলিও ইতিমধ্যে আশ্বস্ত কৰিছে আইন আদালতৰ ওপৰত বিশ্বাস আস্থা ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে দুই সতীৰ্থ সাংবাদিকে প্ৰতি মুহূৰ্তৰ তথ্য আমাক জনাই আহিছে প্ৰতিটো আপডেট জনাই আহিছে চাৰ্জশ্বিট দাখিলৰ আজিৰ এই বিশেষ দিনটোৰ বলেন ভট্টাচাৰ্য আৰু দীপাংকৰ দাসৰ সৈতে আমি পুনৰ সংযুক্ত হৈছোঁ দীপাংকৰ অৱশেষত সেই প্ৰতীক্ষাৰ অন্ত পৰিল যে নেকি এটুকুৰা ঘাঁহ অসমবাসী ৰাইজে আজি উপলব্ধি কৰি আহিছে 19 ছেপ্টেম্বৰৰ পৰা জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত সেই ঘাঁহ কিন্তু নুশুকাই অসমবাসী ৰাইজৰ মন মগজুৰ পৰা দীপাংকৰ বলেন আৰু দীপাংকৰ দুই সতীৰ্থ সাংবাদিক আছে আমাৰ সৈতে বলেন মই একেটা প্ৰশ্ন আপোনাৰ কাষলৈ লৈ আহিছোঁ যি এটুকুৰা ঘাঁহ অসমবাসী ৰাইজৰ মন মগজুত সোমাই পৰিছিল 19 ছেপ্টেম্বৰৰ পৰা সেই ঘাঁহ কেতিয়াও নুশুকাব জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আজি সেই এটা প্ৰক্ৰিয়া আগবাঢ়িল আজি চাৰ্জশ্বিট দাখিলৰ জৰিয়তে নিশ্চয়কৈ জয়ন্ত 18/2025 নম্বৰৰ যিটো গোচৰ চিআইডিৰ সেই গোচৰৰ আজি এক প্ৰকাৰ ক'ব পাৰি এটা প্ৰক্ৰিয়া আগবাঢ়িল কিয়নো আজি চাৰ্জশ্বিট দাখিল কৰিলে ইয়াৰ পিছতে যিখিনি ন্যায়ৰ যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি আগবাঢ়িব গতিকে এই ন্যায় প্ৰক্ৰিয়া এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই বিচাৰ প্ৰক্ৰিয়া কৰাৰ ক্ষেত্ৰত তেখেতে উদ্যোগ গ্ৰহণ কৰিব বা আহ্বান কৰিব গতিকে যদি সেয়া হয় তেতিয়া হ'লেও কিন্তু ক'ব পাৰি যে এয়া কোনো 2 এদিন বা এমাহৰ ভিতৰতে সম্পন্ন হৈ উঠা এয়া কোনো বিচাৰ নহয় কাৰণ এয়া এক দীঘলীয়া কাৰণ আপুনি যদি চোৱা হয় ৩৫০০ পৃষ্ঠা জোৰা এয়া এক দীঘলীয়া চাৰ্জশ্বিট সমান্তৰালভাৱে যদি চোৱা হয় ৩ শতাধিক লোকৰ বিভিন্ন ধৰণৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে তথ্য প্ৰমাণসমূহ আছে গতিকে ক'ব পাৰি যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যদি বা ইয়াৰ বিচাৰ হয় তথাপিও ক'ব পাৰি যে কিছু দীঘলীয়া হ'ব কিন্তু অসমবাসীৰ মনত প্ৰশ্নৰ যিসমূহ আচলতে উদ্ৰেক হৈ আছে আজিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগী প্ৰাণৰ শিল্পীগৰাকীৰ সঁচাকৈ মনেৰে ভাল পোৱা সেইসকল অনুৰাগী আজিও দেখিবলৈ পোৱা গৈছে চিজিএম আদালতৰ সন্মুখভাগলৈ তেখেতসকলে আহিছে তেখেতসকলে অধীৰ অপেক্ষাৰে বাট চাইছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি যি ধৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ সামাজিক মাধ্যমত লাখে লাখে
যি ধৰণে আচলতে দেখিবলৈ পোৱা গৈছিলে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছিলে ন্যায় বিচাৰি তেখেতসকলে এই ধৰণৰ শ্লোগান তেখেতসকলে তেতিয়া দেখিবলৈ পোৱা গৈছিলে একেধৰণে আজিও দেখিবলৈ পোৱা গৈছে CJM আদালতৰ সন্মুখভাগলৈ আহি তেখেতসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু তেখেতসকলে এই কথাখিনি কৈছে যে আৰক্ষী যদিও বা কেইটামান মুহূৰ্তৰ পূৰ্বে SITৰ মুন্না প্ৰসাদ গুপ্তাই কিছু সময় পিছতে এখন সংবাদমেল সম্বোধন কৰিব আৰু SIT দাখিল কৰা এই চাৰ্জশ্বিটৰ সন্দৰ্ভত তেখেতে কিছু হয়তো মন্তব্য আগবঢ়াব যদিও পৃষ্ঠাসমূহত কোনবোৰ কথা আছে এই কথাসমূহ আগ নবঢ়াব কিন্তু ভিতৰ ভাগৰ যিহেতুকে বহু কথাখিনি আচলতে যেতিয়াই তদন্ত প্ৰক্ৰিয়া চলি আছিলে তেখেতে উল্লেখ কৰিছিলে যে তদন্তৰ খাতিৰত বহু কথা আচলতে ক'ব পৰা অৱস্থাত হৈ উঠা নাই গতিকে সেইসমূহ যেতিয়াই আমাৰ তদন্ত সমাপন ঘটিব তেতিয়াই আমি কিছু কথাৰ আভাস দিব পাৰিম হয়তো আশা কৰা হৈছে আজিৰ যিখন সংবাদমেল সম্বোধন কৰিব কিছু সময় পিছত সেই সংবাদমেলত হয়তো তাৰ কিছু আভাস পাবলৈ সক্ষম হ'ব কাৰণ যি চাৰ্জশ্বিট দাখিল কৰিবলৈ দেখিবলৈ পোৱা গৈছে চাৰ্জশ্বিট দাখিল কৰাৰ সময়ছোৱাতে SITৰ আন এগৰাকী সদস্য ৰজি কলিতাই আহি উপস্থিত হৈছিল আৰু তেখেতৰ উদ্যোগতে দেখিবলৈ পোৱা গৈছে চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু সমান্তৰালভাৱে এই চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে তেখেতসকলৰ টীম যেতিয়াই SIT কাৰ্যালয়লৈ যাব আৰু তাৰ পিছতে তেখেতসকলে এখন সংবাদমেল সম্বোধন কৰি এই কথাসমূহ কিছু পৰিমাণে ৰাজহুৱা কৰিব গতিকে অসমবাসীৰ মনত যিসমূহ আচলতে প্ৰশ্ন আছিলে মূল কথা এটাই আচলতে যে 19 তাৰিখৰ দিনটোত কি হৈছিলে ঠিক যি ধৰণে জুবিনদাৰ অনুৰাগীসকলে যি ধৰণৰ এই কথাখিনি সকলোৱে আচলতে মনে প্ৰাণে জানিব বিচাৰি থকা কথাখিনি আচলতে সেই কথাখিনি যে 19 তাৰিখৰ দিনটো কি আছিলে যে আগদিনাখনলৈকে যি ভিডিঅ' দেখিবলৈ পোৱা গৈছিলে সুস্থ সবল মানুহগৰাকী য'ত আচলতে জুবিনদাৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছিলে য'ত সাগৰৰ পাৰত জুই এনেকুৱা ধৰণৰ স্থানসমূহত লৈ যোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছিলে কিন্তু এইসমূহ অমান্য কৰি কিদৰে আচলতে তেখেতক বহিৰাজ্য বিদেশলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত সেই ধৰণৰ পৰিৱেশতে তেখেতসকলক থাকিবলৈ দিয়া হ'ল গতিকে এই কথাসমূহৰ মনত স্বাভাৱিকতে মানুহৰ প্ৰশ্ন আছে গতিকে চাৰ্জশ্বিটত দাখিল কৰা যদি আমি চাওঁ যে 19 তাৰিখৰ দিনটো কি ধৰণে আচলতে তাত কথাসমূহ উল্লেখ কৰা হৈছে যিসকল প্ৰবাসী অসমীয়া আছিলে তেওঁলোকৰ পৰা যিসমূহ ভাষ্য গ্ৰহণ কৰা হৈছিলে যদিওবা যেতিয়া আৰক্ষীক সাক্ষ্য দান কৰিবলৈ আহিছিলে সংবাদ মাধ্যমে আমি প্ৰশ্ন কৰিছিলোঁ তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিছিলোঁ সেই দিনটোত কি হৈছিলে তদন্ত চলি থকাৰ খাতিৰত তেখেতসকলে বহুখিনি কথা ক'ব নোৱাৰে মুখ খুলিব নোৱাৰে বুলি সেই সময়ত উল্লেখ কৰিছিলে কিন্তু আজি যিহেতুকে চাৰ্জশ্বিট দাখিল হ'ল গতিকে তদন্তকাৰী বিষয়াই হয়তো সেই কথা কিছুমানে উল্লেখ কৰিব পাৰিব আৰু টীমটো যিহেতুকে SITয়ে ছিংগাপুৰত গৈ উপস্থিত হৈছিল সেই তেখেতসকলে এই কথাসমূহ তেখেতসকলে কিছু পৰিমাণে চোৱা চিতা কৰিছিলে চৰকাৰৰ লগত তেখেতসকলে যোগাযোগ স্থাপন কৰি যি প্ৰতিবেদন লাভ কৰিছিলে তাৰ ভিত্তিত তেখেতসকলে বহুখিনি কথা আহিছিলে কাৰণ কথাখিনি এই ধৰণৰ যে কোনো কাৰণতে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত অন্ধকাৰত থাকিব বিচৰা নাই সকলোৰে এটাই কথা আছিলে যে যি হৈছিল সেয়া স্পষ্ট হ'ব লাগে আৰু সেই কথাখিনি অসমৰ প্ৰতিগৰাকী লোকেই জানিব লাগে আজিও সেই ধৰণে দেখিবলৈ পোৱা গৈছে একেটাই কথা আৰু সেইবাবেই হয়তো য'ত জুবিন গাৰ্গৰ ভিতৰত ছিংগাপুৰত তেখেতৰ পোষ্টমৰ্টম কৰা হ'ল আৰু তাৰ পিছত পুনৰবাৰ যেতিয়া বিভিন্ন ৰাইজৰ দাবী আহিলে যে পুনৰবাৰ পোষ্টমৰ্টম কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু তেতিয়াই দেখিবলৈ পোৱা গ'ল পুনৰবাৰ তেখেতৰ ৰসৰদেহ মৰণোত্তৰ পৰীক্ষা কৰা হ'ল অৰ্থাৎ তাতে খুটি ৰেটি ৰৈ নাযায় আৰু সেই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SIT টীমক সম্পূৰ্ণৰূপে দায়িত্ব অৰ্পণ কৰিছিলে যাতে কোনো কাৰণত এই ক্ষেত্ৰত যাতে খুটি নাটি ৰৈ নাযায় সম্পূৰ্ণৰূপে গোটেই প্ৰক্ৰিয়াৰ যাতে সুকলমে হয় আৰু সম্পূৰ্ণভাৱে যাতে তদন্তৰ আগবঢ়াই লৈ যাওঁতে যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় এই কথাখিনি উল্লেখ কৰিছিল আৰু একেদৰে কোৱা হৈছিলে যাতে সম্পূৰ্ণভাৱে দোষীক শাস্তি দিব পাৰে তাৰ কাৰণে এখন উপযুক্ত চাৰ্জশ্বিট তেখেতসকলে প্ৰস্তুত কৰিব লাগে আৰু সেই ধৰণে কোৱা হৈছে যে এই দাখিল কৰা যিখন আজি চাৰ্জশ্বিট সেই চাৰ্জশ্বিটৰ দাখিলৰ পূৰ্বে দীপাংকৰে সতীৰ্থই উল্লেখ কৰিছে যে এক প্ৰকাৰ অধিক আত্মবিশ্বাসীৰে SIT দলে তেখেতসকলে চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই দাখিল কৰা এই চাৰ্জশ্বিটত সম্ভৱতঃ তেখেতসকলে যি ধৰণৰ কোৱা হৈছে অসমৰ জনতাই যি ধৰণে বিচাৰিছে হয়তো সেই ধৰণৰ তথ্যসমূহ তেখেতসকলৰ তদন্ত সময়ত তেখেতসকলে লাভ কৰিবলৈ সক্ষম হৈছে হয়তো এই চাৰ্জশ্বিটৰ জৰিয়তে তেখেতসকলে দোষীক শাস্তি দিবলৈ সক্ষম হ'ব যি ধৰণৰ অসমবাসী ৰাইজে বিচাৰিছে কিন্তু মূল কথাটো হ'ল হত্যা যি কথাটো আচলতে প্ৰথমৰ পৰাই মন মগজুত সকলোৰে ক্ৰিয়া কৰি আছিলে জুবিন গাৰ্গক প্ৰাণৰ শিল্পীগৰাকীক মৰমৰ শিল্পীগৰাকীক সকলোৱে ভাল পায় গতিকে তেনে এগৰাকী শিল্পীৰ ক্ষেত্ৰত কি পৰ্যায়ৰ এয়া হত্যা আছিলে কিদৰে আচলতে হত্যা কৰা হৈছিলে এই হত্যা কি ধৰণৰ আছিলে এই কথাখিনিৰ মনতে আজিৰ দিনটোত সকলোৰে মনত প্ৰশ্ন আছে গতিকে এই কথাখিনিত কোৱা হৈছিলে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত যেতিয়া ভাষণ মন্তব্য কৰিছিলে তেতিয়াই আচলতে তেখেতে উল্লেখ কৰিছিল 4জনীয়া
গ্ৰুপেই আচলতে তেখেতৰ হত্যাকাণ্ডত জড়িত থকাৰ এটা কথাখিনি তেখেতে উল্লেখ কৰিছিলে এই কথাখিনিৰ মাজতে ক'ৰবাত নহয় ক'ৰবাত সিদ্ধাৰ্থ শেখৰ অমৃত পোহা এই সকলে নামেই থাকিলে নে তাত লগতে য'ত কোৱা হৈছে প্ৰথম অৱস্থাত শ্যামকানু মহন্ত অনুষ্ঠানৰ আয়োজক অথচ মূল যেতিয়াই ঘটনা সংঘটিত হৈছে সেই ঘটনা সংঘটিত হোৱাৰ সময়ত তেখেত নাছিলে কিন্তু উদ্যোক্তা হোৱা গতিকে এই শ্যামকানু মহন্ত সেই চাৰিজনৰ দলৰ ভিতৰত থাকিব এই কথাসমূহৰো প্ৰশ্ন আছে কাৰণ গোটেই অনুষ্ঠানটোৰ আয়োজক আছিলে শ্যামকানু মহন্ত গতিকে এই কথাসমূহ নিশ্চিতভাৱে চাৰ্জশ্বিটত সূক্ষ্মভাৱে ইয়াত কোৱা হৈছে আৰু সেয়েহে সম্ভৱতঃ অইন চাৰ্জশ্বিটৰ তুলনাত এয়া পৃথক আৰু বিভিন্ন পৃথক ধৰণে আচলতে প্ৰস্তুত কৰা হৈছে য'ত আচলতে স্পষ্টকৈ গোটেই বিষয়টো আচলতে উপস্থাপন কৰা হৈছে আমি যদি চাওঁ যে প্ৰথম অৱস্থাৰ পৰাই যাতে সাক্ষীয়ে কোনো কাৰণতে সুৰ সলনি কৰিব নোৱাৰে সেয়েহে দেখিবলৈ পোৱা গৈছে আদালতৰ মজিয়াটো আচলতে পূৰ্বেই এতিয়া নতুন BNSৰ অধীনত দেখিবলৈ পোৱা গৈছে তেখেতসকলে আদালতৰ মজিয়াত সাক্ষ্যদান কৰা হৈছিলে অৰ্থাৎ সেইসমূহ ভাষ্য যাতে কোনো কাৰণত সলনি কৰা নহয় তেনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে সিদ্ধাৰ্থ শ্যামকানুহঁতৰ তেখেতসকলৰ ভাষ্যসমূহ আদালতৰ মজিয়াটো সেই সময়তে সন্নিৱিষ্ট কৰা হৈছিলে যিসমূহ ভাষ্য ভৱিষ্যত দিনত তেখেতসকলে সলনি কৰিব নোৱাৰে কাৰণ আৰক্ষীৰ সন্মুখত এই মুহূৰ্তত যিসমূহ কথা তথ্য প্ৰমাণ সহকাৰে তেখেতসকলে আগবঢ়াইছে অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত যদি প্ৰমাণৰ অভাৱত যদি সেইসমূহ উপস্থাপন কৰিব নোৱাৰে তেতিয়াহ'লে দোষী হয়তো হাৰি যাব গতিকে দোষী যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে তাৰ এটা তথ্য প্ৰমাণ আৰক্ষীয়ে তদন্ত চলি থকা অৱস্থাত তেখেতসকলে সেই ধৰণৰ সংগ্ৰহ কৰিছে গতিকে প্ৰায় 84টা দিন আৰু 84টা দিনত তেখেতসকলে প্ৰতিদিনেই আচলতে সেই সময়ত বিভিন্নজনে সেই ধৰণৰ কথাখিনি উল্লেখ কৰিছে দিন ৰাতি একাকাৰ কৰি তেখেতসকলে আচলতে এই গোটেই তদন্ত প্ৰক্ৰিয়াটো যাতে সূক্ষ্মভাৱে তেখেতসকলে আগবঢ়াই নিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ লগে লগে মই এই কথাখিনিও সংযোগ কৰিব পাৰোঁ কাৰণ মুন্না প্ৰসাদ গুপ্তাৰ এই তদন্তই আচলতে ভৱিষ্যত দিনত তেখেতসকলেও এগৰাকী সাহসী আৰক্ষী বিষয়াৰূপে নিজকে উপস্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি যদিহে এই জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী মৰমৰ শিল্পীগৰাকীক যদি ন্যায় দিয়াৰ ক্ষেত্ৰত এই চাৰ্জশ্বিটে যদি বিশেষ হৈ পৰে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতৰ সুদক্ষ আৰক্ষী বিষয়াৰূপে আন এক চিনাকি ৰৈ যাব গতিকে তেখেতৰ লৈও এই কথাখিনি থাকিব গতিকে আজিৰ দিনটোত অসমবাসীয়ে যি ধৰণৰ আচলতে অপেক্ষা কৰি আছিলে অসমবাসীয়ে যি ধৰণৰ জানিব পৰা লগা যিখিনি আচলতে বিষয় তাৰ ভিতৰত যদি চোৱা হয় সকলোৱে এই কথাখিনি উল্লেখ কৰি আহিছিলে যে আজিৰ দিনটোত আচলতে চাৰ্জশ্বিট দাখিল কৰিব সমান্তৰালভাৱে চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে তাৰ যিখিনি আচলতে দিশসমূহ আজিয়েই আচলতে তেখেতসকলে পাব বুলি কোনো কথা ক'ব নোৱাৰি কিন্তু এই কথাখিনি দীঘলীয়া ইয়াৰ পৰৱৰ্তী সময়ছোৱাত যদি চোৱা হয় বলেন যি কথা আপুনি উল্লেখ কৰিলে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যি SIT গঠন কৰা হৈছিল এই SITৰ সন্মুখত এটা ডাঙৰ অগ্নি পৰীক্ষা আছিল জুবিন গাৰ্গৰ দৰে এক শিল্পী সত্তাৰ মৃত্যুৰ চাৰ্জশ্বিট প্ৰস্তুত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল এটা অগ্নি পৰীক্ষা আছিল কাৰণ এয়া কেৱল জুবিন গাৰ্গৰ মৃত্যু কেৱল এটা পৰিয়ালৰে নহয় অসমবাসী ৰাইজৰ ক্ষতি অসমৰ এটা অমূল্য সম্পদ হেৰাই গৈছে সমগ্ৰ অসমবাসীয়ে দেশৰ বিশ্বৰ কোনে কোনে থকা জুবিন গাৰ্গৰ অনুৰাগীয়ে সমস্বৰে দাবী কৰি অহা এটা ন্যায়ৰ দাবী গতিকে তেনেস্থলত এটা ডাঙৰ অগ্নি পৰীক্ষা SIT বা মুন্না প্ৰসাদ গুপ্তাৰ আৰু এই চাৰ্জশ্বিট যদি তেওঁলোকে সঠিক আৰু শুদ্ধ ৰূপত আগবঢ়াই নিছে যদি দোষীয়ে এই চাৰ্জশ্বিটৰ ধৰণেৰে শাস্তি লাভ কৰিবলৈ সক্ষম হয় যাতে আদালতত মুখ ঠেকেচা নাখায় সেই কিন্তু সদায় ইতিহাস হৈ ৰ'ব অসমবাসীৰ ৰাইজৰ মাজত আৰু অসমবাসী ৰাইজে কাললৈ মনত ৰাখিব এই SIT 9জনীয়া দলটোক নিশ্চয়কৈ সেই কথাখিনি আমি জয়ন্ত পাতিম কিন্তু আমি এগৰাকী অধিবক্তাৰ সৈতে জানিব বিচাৰিম এই কথাখিনি যে প্ৰক্ৰিয়াটো কওকচোন আপোনালোকে এটা ইয়াৰ পৰৱৰ্তী সময়ছোৱাত কি ধৰণে আচলতে অধিবক্তাসকলে নিজৰ নৈতিকতাক আগস্থান দি বা সামাজিকভাৱে যিটো সামাজিক স্থিতিক আগস্থান দি তেওঁৰ সৈতে ওকালতি কৰিবলৈ আহিব নালাগে বুলি এটা আহ্বান জনাইছিলে এতিয়া এই প্ৰক্ৰিয়াটোৰ প্ৰতি সকলোৰে সমৰ্থন আছে ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই আৰু এইটো এটা বস্তু চাওক এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয় তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয় এটা অধিকাৰ হয় সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায় তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই তেওঁৰ হয় চৰকাৰী অধিবক্তা চৰকাৰী নহয় DLSA মানে যি আমাৰ আইনী সাহায্যকাৰী আছে তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে
এইটো এটা তেওঁলোকৰ টেক্টিছ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ, অনলি কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। সেইটো মানে চবৰে নিজৰ নিজৰ এটা মানে আহ্বান, চবে নিজৰ একজেক্টলি। আৰু সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা হ'লে কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। আমি সিদ্ধান্ত এতিয়ালৈ একো লোৱা নাই, হয়তো পৰৱৰ্তী সময়ত তাৰ কাৰণে মেল মিটিং হ'ব, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে, কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লোঁ? CBIক দিওঁ, CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আসামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে, আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। এতিয়া আইনী প্ৰক্ৰিয়াটো কওকচোন, যিহেতু উকিল কোনো আগবাঢ়ি অহা নাই নিৰ্দিষ্টভাৱে, এতিয়া আদালতে এজন অধিবক্তাক চাগৈ নিযুক্তি দিব লাগে, আইন সেৱা প্ৰাধিকৰণক দিব লাগে, এই প্ৰক্ৰিয়াটো কওকচোন। অলৰেডি চাওক, মই আপোনাক ক'লোঁ যে যেতিয়া আমাৰ ইয়াতে বম ব্লাষ্ট হৈছিলে, ৰঞ্জন দৈমাৰে যেতিয়া বম ব্লাষ্ট কৰিছে, তেতিয়া আমাৰ মানুহ মৰিছিলতো। সেই সময়ত আমি পূৰা বয়কটে কৰিলোঁ, তেওঁক আমি কোনো কেছ নকৰিলোঁ। কিন্তু যেদিনাখন তেওঁক ধৰি আনি প্ৰডিউচ কৰিলে CJM কোৰ্টত, তেতিয়া CJM এটা ভুল হৈছিলে, আৰু যিয়ে নহওক তেওঁ আনহাৰ্ড হৈছিলে, তেওঁৰ হৈ কোনো অধিবক্তা নাছিলে। কিন্তু সেইটো হ'ব নালাগে সাংবিধানিক মতে। আৰু তেতিয়াৰ পৰাই এইটো ছিষ্টেম চলিলে যে কোনোবা যদি আপোনাক আসামী এজন যায় হাকিমৰ ওচৰত, প্ৰথম সুধিব আপোনাৰ এডভোকেট আছে নাই। যদি কয় এডভোকেট নাই, তেতিয়াহ'লে সেই আইন প্ৰাধিকাৰীৰ পৰা এজন এডভোকেট নিয়োগ কৰে। এখেতৰ ক্ষেত্ৰতো, শ্যাম কানুহঁতৰ ক্ষেত্ৰতো চৰকাৰী নহয়, আইন সহায়কাৰী অধিবক্তা নিয়োগ কৰিছে। তেওঁক আনহাৰ্ড হৈ থকা নাই, তেওঁক নুশুনাকৈ থকা নাই, অধিবক্তা নিশ্চয় আছে। কিন্তু তেওঁলোকৰ পচন্দৰ এডভোকেট ল'ব পৰা নাই। প্ৰব্লেমটো তেওঁলোকৰ তাতহে হৈছে। এতিয়া ইয়াৰ পিছত কি হ'ব? আজি চাৰ্জশ্বিট দাখিল কৰিলে, চাৰ্জশ্বিট দাখিল কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো অকণমান আইনী প্ৰক্ৰিয়াটো অসমৰ ৰাইজৰ কাৰণে বুজাই দিয়ক। চাওক, এতিয়া আমি অসমীয়া মানুহবোৰ খুব আৱেগিক হৈ আছোঁ। আমাক পাৰিলে কাইলেই লাগে যে যিকেইজন কৈ আছোঁ আমি, শ্যাম কানুহঁত বা যিয়ে নহওক, তেখেতসকলৰ কাইলৈ এটা শাস্তি হ'ব লাগে, সেইটো হয়। কিন্তু আমাৰ যিটো আপোনালোকেও জানে, চানি দেউলে কোৱা মতে তাৰিখ পে তাৰিখ, আমাৰ ছিষ্টেমটোৱে তাৰিখ পে তাৰিখ। গতিকে এইটো ক্ষেত্ৰত হয়তো ফাষ্ট ট্ৰেক হ'ব পাৰে। ফাষ্ট ট্ৰেক হ'লেও এতিয়া আজি চাৰ্জশ্বিটখন দিছে, চাৰ্জশ্বিটখন জমা দিয়াৰ পিছত মহামান্য মুখ্য CJM কোৰ্টে চাব, CJMে চাই সেইটো চিন কৰিব, কৰি কেছটো যিহেতু
মাৰ্ডাৰ কেছ, গতিকে কেছটো আমাৰ CJM কোৰ্টে কৰিব নোৱাৰে। সেই কেছটো কৰিব লাগিব ছেছনছ কোৰ্টে, আমাৰ সত্ৰ ন্যায়াধীশত। যে সত্ৰ ন্যায়াধীশৰ কাৰণে এই কেছটো তালৈকে কমিট কৰা বুলি কয়, তালৈকে পঠিয়াব লাগিব। পঠিয়াওঁতে বহুতখিনি কাম থাকে, সেই কামখিনি কৰোঁতে আৰু 3000 পৃষ্ঠা জোৰা বুলি শুনিছোঁ চাৰ্জশ্বিটখন, গতিকে সেইবিলাক পঢ়ি মিলি পঠিয়াওঁতে নিশ্চয়কৈ সময় লাগিব। কিন্তু এইটোও জানিব পাৰিছোঁ আমাৰ যিজন বৰ্তমান মুখ্য ন্যায়িক দণ্ডাধীশ আছে, তেওঁ যথেষ্টখিনি স্মাৰ্ট আৰু অলপ এক্টিভ হয়। তেওঁ অলৰেডি কামবিলাক কিছু পৰিমাণে আগবঢ়াইছে চ' ডেট এই কেছটো সোনকালে কমিট কৰিব পাৰে। গতিকে সেইটো আমি আশা কৰিব পাৰোঁ তেওঁ যিমান পাৰে সিমান সোনকালে, ধৰক যদি 15 দিনৰ ভিতৰতো পাৰে ছেছনত কমিট হ'ব। ছেছনত কমিট হোৱাৰ পৰা ছেছন কোৰ্টৰ পৰা তেওঁলোকৰ যিমান আসামী আছিলে সেই আসামীবিলাকক এটা ডেট দিব, কপি ছাৰ্ভ কৰিব। যিমান সাক্ষী আছে সাক্ষীলে এখন চমন যাব। এই চমন গৈ যে প্ৰথম দিনতে সাক্ষী আহিব সেইটো কথা নহয়, তাতে বহুত টেকনিকেল পাৰ্চন আছে, টেকনিকেল পাৰ্চন আহিব, ফৰেঞ্চিকৰ মানুহ আহিব লাগিব। এইটো বহুত এটা বাহিৰৰ পৰা আহিব লাগিব আছে। কিন্তু এটা কথা ঠিক, কৰোঁ বুলি যদি ইচ্ছা কৰে চব কৰিব পাৰে। এখন যে স্পেচিয়েল কোৰ্ট বহাই দিয়ে যে জুবিন গাৰ্গৰ এইটো বিচাৰৰ কাৰণে স্পেচিয়েল কোৰ্ট হ'ব, ডে টু ডে হিয়াৰিং হ'ব, তেতিয়াহ'লেতো মই কওঁ যে 2 মাহত কেছ শেষ হ'ব। ছাছপেণ্ডটো কি? ছাছপেণ্ডটো এদিনত হৈ যাব, কপি ছাৰ্ভ কৰিব আপুনি। মই আপোনাৰ এডভকেটে হিয়াৰিং কৰিলে মেজিষ্ট্ৰেটে এটা জাজে এটা হেৰি কৰিব, আপোনাৰ চাৰ্জ এটা ফ্ৰেম কৰিব, লগে লগে আপুনি চমন আজিকালি আগৰ নিচিনা কাগজৰ চমন নিদিলেও হ'ল। আজিকালি হোৱাটছএপত দিয়ক, সুপ্ৰিম কোৰ্টে কৈছে যদি ইচ্ছা কৰে চৰকাৰে এখন, মই আহ্বান জনাইছোঁ, কাৰণ গোটেই অসমীয়া জাতি, অসমীয়া নহয় গোটেই বাহিৰৰ মানুহ, গোটেই বিশ্ব, সেইদিনাখন পষ্টমেলনৰ তেওঁৰ নাম কৈ গৈছে, গোটেই বিশ্বই বিচাৰিছে তেওঁৰ এটা ন্যায় পাওক। আৰু ন্যায়টো যদি সোনকালে নাপায় তেতিয়া মানুহ কিন্তু অধৈৰ্য হৈ আছে। এখন স্পেচিয়েল কোৰ্ট বহাওক, স্পেচিয়েল কোৰ্ট বহাই পেলাই তাতে ডে টু ডে হিয়াৰিং কৰক, ডে টু ডে হিয়াৰিং কৰি 2-3 মাহৰ ভিতৰত গোটেই কেছটো শেষ কৰি পেলাওক, তেতিয়াহে আচলতে ন্যায়টো পাব। কাৰণ দেৰি হৈ গ'লে ডিলে ডিফেক্ট জাষ্টিছ, আপুনি যিমান দেৰি কৰিব মানুহে কিন্তু বেয়া পাব। খৰধৰ কৰাটোতো কয় নহয়, কি কয় এইটো খৰধৰ কাম চেতানকা উঠাই, তেনেকুৱা আৰু। গতিকে খৰধৰকে এতিয়া কৰিব লগা আমাৰ ইয়াত নাই। খৰধৰ হয় আচলতে তদন্ত প্ৰক্ৰিয়াত। এতিয়া কোৰ্টত আহিলে কোৰ্টত খৰধৰ কৰিবলগীয়া একো নাই। খৰধৰ হ'ব যে সাক্ষীটো মাতাত খৰ, আমি এভিডেন্সটো লোৱাত খৰ। ইয়াত আমাৰ লুভলছ থাকি নাথাকে। এতিয়া লিগেল প্ৰচেছত খৰধৰ কৰিলে যে কিবা বেয়া হ'ব সেইটো নাথাকে। ইয়াত আৰু ওলাব কোনো চান্সে নাই। ইয়াত মহামান্য আদালত আছে, তেওঁলোকৰ আমি গোটেই গাল আছোঁ। গতিকে ইয়াত আমিতো পূৰা একদম ভিজিল, আমি পূৰা তাত মোক কৈছোঁ নহয়, আমি পূৰা প্ৰতিটো বস্তু চাই আছোঁ। কাৰণ জুবিন দাৰ ক্ষেত্ৰত আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰোঁ। মই উকিলন্তা গুৱাহাটী সাধাৰণ সম্পাদক হিচাপেও কৈছোঁ যে গোটেই বস্তুটোত উই আৰ ভেৰি ভিজিল, আমি একদম সূক্ষ্মভাৱে চাই আছোঁ প্ৰতিটো বস্তু। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত তেখেতে উল্লেখ কৰিছে যে স্পেচিয়েল কোৰ্ট বহাৰ কথা উল্লেখ কৰিছে, আৰু সেয়াই যদি হয় তেতিয়াহ'লে অধিক কম সময়ৰ ভিতৰতে এয়া আচলতে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলে সক্ষম হ'ব। প্ৰায় 2 মাহৰ ভিতৰত সেয়া সম্পন্ন কৰিবলৈ সক্ষম হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু যদি সেয়া নহয় তেতিয়াহ'লে ফাষ্ট ট্ৰেক আদালত দিলেও কিন্তু সেয়াও কিন্তু যথেষ্টখিনি সময় হ'ব, আৰু যিমানে আচলতে লেহেমীয়া হ'ব তেতিয়াই আচলতে অধৈৰ্যময় এটা পৰিৱেশৰ সূচনা হ'ব। গতিকে এই মুহূৰ্তত দুটা দিশৰ কথা উল্লেখ কৰা হৈছে যে এফালে শ্যামকানু সিদ্ধাৰ্থসকলৰ যি আচলতে পূৰ্বে অধিবক্তাসকলে লোৱা এটা সিদ্ধান্ত যে তেখেতসকলে কোনো কাৰণতে তেখেতসকলৰ অধিবক্তাৰ শ্যামকানু সিদ্ধাৰ্থসকলৰ লগত তেখেতসকলে থিয় নিদিওঁ বুলি তেখেতসকলে এটা পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু সেই সিদ্ধান্ত যিহেতুকে চাৰ্জশ্বিট দাখিল কৰা হ'ল, গতিকে এতিয়া যদি তেখেতসকলে সেই সিদ্ধান্তত অটল থাকে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আইনী সাহায্যৰূপে তেখেতসকলে যদি অধিবক্তা লাভ কৰে, বা সেই কথাটোত যদি ভৱিষ্যতে তেখেতসকলে যদি প্ৰশ্নৰ সৃষ্টি কৰে আদালতত যে তেখেতসকলে উপযুক্ত পৰিমাণে আইনী তেখেতসকলে অধিবক্তা নাপালে, এই কথাখিনি যদি আদালতৰ মজিয়াত দাখিল কৰে তেতিয়াহ'লেও তেখেতসকলে হয়তো বেইল পোৱাৰ কথাখিনিওতো আহি যাব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে। গতিকে এই কথাটো পূৰ্বৰ স্থিতিত কিছু সিদ্ধান্ত বিবেচনা কৰাৰ কথা প্ৰকাশ কৰিছে যে পূৰ্বৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিছু পৰিমাণে তেখেতসকলে নতুনকৈ আৰু পুনৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। দ্বিতীয়টো বিষয় উল্লেখ কৰা হৈছে, হয় নিশ্চয় বলেন, অত্যন্ত গুৰুত্বপূৰ্ণ কথা অধিবক্তাই ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ সিদ্ধান্তত অটল। তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ লগত কোনো ধৰণে আপোচ কৰা নহয় সেই কথা উল্লেখ কৰিছিল। গতিকে সেই দিশৰ পৰা তেওঁলোকে সিদ্ধান্তত অটল হৈ আছে। আৰু যদি চৰকাৰে ইচ্ছা কৰে সদিচ্ছা লাগিব বিচাৰ প্ৰক্ৰিয়া জোৰদাৰ কৰাৰ ক্ষেত্ৰত বা খৰতকীয়া কৰাৰ ক্ষেত্ৰত, যি নেকি প্ৰক্ৰিয়া আছে ফাষ্ট ট্ৰেক আদালতৰ, আৰু সেই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৈনিক শুনানি গ্ৰহণ কৰি, দৈনিক সাক্ষ্য গ্ৰহণ কৰি
যিসমূহ 300 লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সেই সাক্ষ্যসমূহ ক্ৰছ চেক কৰা হ'ব গতিকে দৈনিক যদি শুনানি গ্ৰহণ কৰিব পৰা যায় সেয়া হয়তো 2 মাহতো সম্ভৱ হৈ উঠিব পাৰে অসম্ভৱ বুলিবলৈ একো নাই আৰু সতৰ্ক দৃষ্টি ৰাখিব সমগ্ৰ অধিবক্তা সমাজেও জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো পদ্ধেই আপোচ কৰা নহয় বুলি তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ হৈছে বলেন বলেন আছে আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত বহু প্ৰতীক্ষাৰ অন্ত পৰিল যি এক অগ্নি পৰীক্ষা আছিল এছআইটিৰ সন্মুখত সেই অগ্নি পৰীক্ষাত আজি এনেদৰে 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰি এই অগ্নি পৰীক্ষা দিলে এছআইটিয়ে যাতে আদালতত এছআইটিৰ এই চাৰ্জশ্বিটে কোনো পদ্ধেই মুখ ঠেকেচা খাবলগীয়া নহয় তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে এই মুহূৰ্তত এতিয়া ন্যায়ালয়ৰ কাম ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিবলৈ আইন আদালতৰ ওপৰত ভৰসা ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক আহ্বান জনাইছে আজিৰে পৰা এছআইটিৰ কাম শেষ আৰম্ভ হ'ল আদালতৰ কাম ন্যায়ালয়ৰ কাম গতিকে ন্যায়ালয়ত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তন্নকৈ পৰীক্ষা কৰিব চিজিএমত এই চাৰ্জশ্বিটৰ পাতে পাতে পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব গতিকে অতি কম সময়ৰ ভিতৰত যাতে গোচৰটো মীমাংসা কৰিব পৰা যায় তাৰ ওপৰত সকলোৱে এই মুহূৰ্তত আশা ৰাখিছে আস্থা ৰাখিছে ভৰসা ৰাখিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ ন্যায় নোপোৱা পৰ্যন্ত অসমবাসী ৰাইজ আশ্বস্ত হ'ব নোৱাৰে আজি এই চাৰ্জশ্বিট দাখিল 90 দিনৰ পূৰ্বে চাৰ্জশ্বিট দাখিল কৰাৰ প্ৰক্ৰিয়াত অলপ হ'লেও প্ৰশান্তি লাভ কৰিছে অসমবাসী ৰাইজে অলপ হ'লেও সন্তুষ্টি লাভ কৰিছে অসমবাসী ৰাইজে বলেন ইতিমধ্যে অধিবক্তাগৰাকীয়ে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো পদ্ধেই আপোচ কৰা নহয় নিশ্চয়কৈ অধিবক্তা অপূৰ্ব শৰ্মাই সেই কথাখিনি স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলোকে প্ৰথমে আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যেতিয়াই আচলতে এই দুখবৰটো আহিছিলে তেতিয়াহ'লে তেখেতসকলে যিহেতুকে এয়া হত্যাৰ কথা প্ৰসংগ উচ্চাৰিত হৈছিলে তাৰ লগে লগে অধিবক্তা সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে কোনো কাৰণত তেখেতসকলে সেই হত্যাকাৰীৰ বা অভিযুক্তৰ পক্ষত তেখেতসকলে থিয় নিদিয়ে বা তেখেতসকলৰ হৈ আইনী যুঁজ নিদিও বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে সেই স্থিতিত অটল আছে কিন্তু এটা তেখেতসকলে উল্লেখ কৰিছে যে আজিৰ তাৰিখত যদি ভৱিষ্যতে তেখেতসকলে যদি এই চাৰ্জশ্বিট দাখিল কৰাৰ পৰৱৰ্তী সময়ছোৱালৈ যদি তেখেতসকলে এই স্থিতিত অটল থাকে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আদালতৰ মজিয়াত তেখেতসকলে সকাহ লাভ কৰিব নেকি এই কথাৰ প্ৰশ্নসমূহে তেখেতসকলক চুইছে কাৰণ আইনী সাহায্যৰূপে যি অধিবক্তা লাভ কৰিব এই কথাখিনিত আচলতে পৰিয়ালৰ লোক সন্তুষ্ট নহয় বুলি তেখেতসকলে যেতিয়াই আদালতৰ মজিয়াত দ্বাৰস্থ হ'ব তেতিয়াহ'লে ক'ৰবাত সকাহ লাভ কৰিব নেকি এই প্ৰশ্নসমূহ আছে আৰু এই প্ৰশ্নসমূহৰ ক্ষেত্ৰতে তেখেতসকলে পূৰ্বে গ্ৰহণ কৰা যিটো স্থিতি সেই স্থিতিৰ ক্ষেত্ৰত কিছু চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰিছে গতিকে এই ক্ষেত্ৰত পূৰ্বে গ্ৰহণ কৰা স্থিতি যিহেতুকে আজি পৰ্যন্ত তেখেতসকলে চাৰ্জশ্বিট দাখিলৰ সময়লৈকে তেখেতসকলে আইনী যুঁজ বা আইনীভাৱে তেখেতসকলে সহায় নকৰিলে গতিকে আজি হয়তো আইনীভাৱে সহায় কৰিলেও কোনোবা অধিবক্তাই কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি নহ'ব এক প্ৰকাৰ এই কথাখিনি তেখেতসকলে মনে কৈছে আৰু সেই ধৰণে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এক কথাত উল্লেখ কৰা হৈছে গতিকে এই বিষয়টো তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু মূল কথাখিনি হৈছে জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত তেখেতে উল্লেখ কৰিছে অধিবক্তা অপূৰ্ব শৰ্মাই যে স্পেচিয়েল কোৰ্টৰ জৰিয়তেই আচলতে এই ন্যায় বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে আৰু এই বিচাৰ প্ৰক্ৰিয়া স্পেচিয়েল কোৰ্টৰ জৰিয়তে যেতিয়া হ'ব তেতিয়াহ'লে এটা দিনো আচলতে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া বা যিসমূহ আচলতে কাম কাজ থাকিব ন্যায়িক সেই কাম কাজসমূহ এটা দিনো আচলতে ওৰ নপৰিব অৰ্থাৎ প্ৰতিদিনেই এটাৰ পিছত আনটোকৈ কাম আগবাঢ়িব আৰু এনেদৰে আচলতে কামখিনি আগবাঢ়িলে হয়তো স্পেচিয়েল কোৰ্টৰ জৰিয়তে 2 মাহ বা 2.5 মাহৰ ভিতৰত কামখিনি সমাপন কৰিব পাৰিব যদি বিলম্ব হয় তেতিয়াহ'লে হয়তো মানুহৰ মনত চলি থকা যি আচলতে ক্ষোভৰ জুই মানুহৰ মনত থকা যিসমূহ প্ৰশ্ন এই প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰাত যথেষ্টখিনি বিলম্ব হ'ব এই কথাখিনি আচলতে কোনো কাৰণতে সহ্য কৰিব পৰা নাই যি ধৰণে প্ৰতিগৰাকী লোকে একেলগে তেখেতসকলে আইনজীৱী হিচাপেও তেখেতসকলে কৈছে যে এই কথাখিনি তেখেতসকলেও আইনজীৱী হিচাপেও তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই গতিকে আহ্বান কৰা হৈছে তেখেতসকলে বিনম্ৰভাৱে আহ্বান কৰিছে গোটেই বিষয়টোতে স্পেচিয়েল কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হোৱাৰ ক্ষেত্ৰত তেখেতসকল পক্ষপাতি বুলি আজি স্পষ্টকৈ উল্লেখ কৰা হৈছে
তাৰ লগে লগে জয়ন্ত এই কথাখিনিও ক'ব পাৰি যে অসমবাসী ৰাইজে আজি অপেক্ষা কৰি আছিলে আজিৰ দিনটোলৈকে, কাৰণ চাৰ্জশ্বিট দাখিলৰ কথাখিনি উল্লেখ কৰি আছিলে। কোৱা হৈছিলে যে আজিৰ দিনটোত শক্তিশালী এখন চাৰ্জশ্বিট দাখিল হ'ব, আৰু এই কথাখিনি এক প্ৰকাৰ তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাই যেতিয়া চাৰ্জশ্বিট দাখিলৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে, তেখেতে অধিক আত্মবিশ্বাসেৰে সেই কথাখিনি আচলতে বুজাবলৈ চেষ্টা কৰা হৈছে। কেইটামান মুহূৰ্তৰ পিছতে তেখেতে সংবাদমেল সম্বোধন কৰিব, তাত যিসমূহ কথা প্ৰকাশ কৰিব এই কথাখিনিও আচলতে লক্ষণীয় কথা হ'ব, কাৰণ তাত পূৰ্বে যেতিয়া তদন্ত চলি আছিলে যিবোৰ কথা আচলতে প্ৰকাশ কৰিব পৰা হোৱা নাছিলে, হয়তো আজি কেতবোৰ নতুন কথাৰ হয়তো প্ৰকাশ ঘটিব, নতুন কথা কেতবোৰ হয়তো আজি প্ৰকাশ কৰিব, হয়তো তদন্তৰ সময়ছোৱাত লাভ কৰা কিছু নতুন নতুন কথা হয়তো আজি পোহৰলৈ আহিব। গতিকে সেই কথাসমূহ অধিক প্ৰাসংগিক হৈ উঠিব আজিৰ দিনটোত। গতিকে চাৰ্জশ্বিটৰ কথাখিনি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সেই কথাখিনি হয়তো সোমবাৰৰ পিছতহে আচলতে অৱগত হ'ব, কাৰণ আজি যি CJM আদালতত দাখিল কৰা হ'ল চাৰ্জশ্বিট, এই চাৰ্জশ্বিট CJMে চিন কৰিব, আৰু সেই চাৰ্জশ্বিটটো যেতিয়া চিন কৰা হ'ব তাৰ পিছতহে আচলতে তাৰ কপি লাভ কৰিব যিসকলে আচলতে আবেদন কৰিব চাৰ্জশ্বিটৰ কপি, আৰু সেয়া হয়তো পাবলৈ সোমবাৰলৈকে অপেক্ষা কৰিব লাগিব। কাইলৈ আৰু পৰহি এই বাকী দুটা দিন বন্ধ যিহেতুকে কোৰ্ট থাকিব, গতিকে সোমবাৰৰ পিছত এই কামখিনি আগবাঢ়িব। কিন্তু বাকী থাকিলে ইয়াৰ পিছত যে প্ৰথমটো এক প্ৰকাৰ প্ৰক্ৰিয়া এটা সমাপন ঘটিছে, তদন্তৰ পৰ্যায় ইতিমধ্যে সম্পন্ন হৈছে, দ্বিতীয় যিটো পৰ্যায় সেই দ্বিতীয় পৰ্যায়টো আৰম্ভ হ'ল, অৰ্থাৎ আজিৰে পৰা, আৰু আজিৰে পৰা এই দ্বিতীয় পৰ্যায়টোৱে যিখিনি কাম থাকিব ইয়াৰ পিছৰ পৰৱৰ্তী সময়ছোৱাৰ চৰকাৰী যদি সিদ্ধান্ত হয় যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া চলিব বা স্পেচিয়েল কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলিব, তেতিয়াহ'লে সেই দিশেৰে সেই ধৰণে আগবাঢ়িব, আৰু সেই তেতিয়াহ'লে যথেষ্টখিনি বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। আৰু সেয়া যদি হয় প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে যি ধৰণে বিচাৰিছে সেয়া আচলতে সম্ভৱ হৈ উঠিব। গতিকে এই মুহূৰ্তত এটা প্ৰক্ৰিয়া সম্পন্ন হ'ল, কিন্তু আনটো প্ৰক্ৰিয়াৰ বাবে আমি অধীৰ অপেক্ষাৰে এতিয়া বাট চাব লাগিব। অপেক্ষা এতিয়াও আছে অসমবাসী ৰাইজৰ মাজত, অপেক্ষা থাকিব। আপুনি কোৱাৰ দৰেই অন্তিম মুহূৰ্তটোত কি হৈছিল বলেন, সেই অন্তিম মুহূৰ্তটোৰ কথাখিনি আপুনি উল্লেখ কৰিছে যে SDGP মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা। গতিকে সেই অন্তিম মুহূৰ্তখিনি কিন্তু জানিবলৈ এতিয়া উদ্গ্ৰীৱ হৈ আছে প্ৰত্যেকগৰাকী অসমীয়া। একেদৰে যি চাৰ্জশ্বিট আজি পাতে পাতে সেই বিস্ফোৰক তথ্যসমূহ প্ৰকাশ কৰা হৈছে, এই চাৰ্জশ্বিটত ছিংগাপুৰৰ সেই প্ৰৱাসী অসমীয়াসকলক সাক্ষী হিচাপে নে ৰাজসাক্ষী হিচাপে ৰখা হৈছে, সেই বিষয়সমূহ জানিবলৈ ৰাইজ এই মুহূৰ্তত অপেক্ষাৰত হৈ আছে বলেন। প্ৰতিগৰাকী আচলতে সেই দিনটোৰ পৰা সেই সময়খিনিৰ পৰাই যেতিয়াই আমি সেই দুঃসংবাদ প্ৰকাশ কৰিছিলোঁ তেতিয়াৰ পৰাই আচলতে সকলোৰে মনত সেই এটাই প্ৰশ্ন, আচলতে কি হৈছিল, কেনেকৈ হৈছিল আৰু কিয় হৈছিল, এই প্ৰশ্নসমূহৰ আচলতে মানুহৰ মনত উকমুকনি হৈ আছে। আৰু যেতিয়াই আচলতে আজি চাৰ্জশ্বিট দাখিলৰ এই সময়খিনিতো ৰাইজে জানিব বিচাৰিছে যে যদিও বা সেয়া একেদিনাই এই মুহূৰ্তত একেলগে জনাই দিয়া সম্ভৱ নহয় কি হৈছিলে, কিন্তু মানুহৰ মনত কিন্তু হাজাৰটা প্ৰশ্ন আছে, আৰু সেই প্ৰতিটো প্ৰশ্নৰ এটাই কথা যে আচলতে কি হৈছিল সেই 19 তাৰিখৰ সেই সময়খিনিত, আৰু সেই বিশেষ সময়খিনিত কি হৈছিল যাৰ বাবে জুবিন গাৰ্গে যি ধৰণে আচলতে সশৰীৰে গৈছিলে সেই সশৰীৰে উভতি নাহিল, বিপৰীতে আহিল কফিনত। গতিকে সেই দুঃসংবাদ সেই পৰিৱেশন কৰাৰ সেই সময়খিনিৰ কথা এই মুহূৰ্তত যিসকলে লাভ কৰিছিলে সেই সময়ত লগে লগে তেখেতসকলৰ মনত অহা যিসমূহ প্ৰশ্ন আজিৰ তাৰিখত এই মুহূৰ্তত আছে, প্ৰশ্ন আছে, আৰু সেই প্ৰশ্নসমূহৰ সম্ভৱত যথেষ্টখিনি ইয়াৰ উত্তৰ পোৱা যাব যেতিয়াই আচলতে চাৰ্জশ্বিটৰ পৃষ্ঠাসমূহ আচলতে খোল খাব বা পৃষ্ঠাসমূহ যেতিয়াই চোৱা হ'ব। কাৰণ এই পৃষ্ঠাসমূহত আচলতে স্পষ্টভাৱে বহুখিনি কথাই আচলতে স্পষ্টভাৱে ইয়াত থাকিব, যিসমূহ কথাত হয়তো যিসমূহ পৃষ্ঠাত হয়তো যিসমূহ ভাষ্য প্ৰবাসী যিসকল অসমীয়া আছিলে, প্ৰবাসী যিসকল অসমীয়াৰ ভাষ্য, লগত থকা জুবিন অনুৰাগীৰ লগত থকা যিসকল আচলতে সিদ্ধাৰ্থ শেখৰহঁতৰ যিসমূহ ভাষ্য, সেই ভাষ্যসমূহত হয়তো বহুখিনি কথা হয়তো তাত ইতিমধ্যে সংগ্ৰহ কৰিছে। গতিকে সেইসমূহ তথ্য প্ৰমাণ সহকাৰে ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে গোট লগাইছে, তেখেতসকলে সংগ্ৰহ কৰিছে। গতিকে তাৰ পৰ্যাপ্ত আৰু তথ্য প্ৰমাণ লাভ কৰিছে। গতিকে সেই তথ্য প্ৰমাণসমূহৰ ভিত্তিতে হয়তো দোষী সাব্যস্ত কৰিব পাৰিব বুলিও আৰক্ষী এক প্ৰকাৰ নিশ্চিত হৈছে। কিন্তু কিদৰে হৈছিলে, এয়া হত্যা যদি হয় কিদৰে হৈছিলে, এই কথাখিনিৰ মাজত প্ৰশ্ন আছে। প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী আৰু জুবিন গাৰ্গক আচলতে ভাল পোৱা প্ৰতিগৰাকীৰ হৃদয় অন্তৰ্জিনা সেইগৰাকী শিল্পীৰ সৈতে আচলতে এয়া কিদৰে সম্ভৱ হৈছিলে, এই কথাসমূহৰ মাজতে আচলতে প্ৰশ্ন আছে। গতিকে এই প্ৰশ্নসমূহৰ নিশ্চয়কৈ সকলোৱে জনাৰ প্ৰয়োজনীয়তা আছে, সকলোৱে জানিব উদ্গ্ৰীৱ হৈ আছে। গতিকে আজিৰ দিনটোতো সকলোৱে বিচাৰিছিলে যে হয়তো তেখেতসকলে চাৰ্জশ্বিটত সেইসমূহ কথা পাব, কিন্তু প্ৰক্ৰিয়া কিছু দীঘলীয়া, প্ৰক্ৰিয়া কিছু
থাকিব আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে গোটেইখিনি বিষয় যেহেতু আগবাঢ়িব গতিকে হয়তো এই কথাখিনিৰ সোমবাৰলৈকে হয়তো কিছু কথা হয়তো উমান পোৱা যাব কিছু কথা হয়তো পোহৰলৈ আহিব যিসমূহ কথা হয়তো চাৰ্জশ্বিটত লিপিবদ্ধ হৈছে নিশ্চয় বলেন আমি কিছু সময় আপোনাক বিদায় জনাইছো আমি জনাই আহিছো আমাৰ দৰ্শকসকলক যে এই বিশেষ দিনটোৰ তাৎপৰ্য জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ চাৰ্জশ্বিট অৱশেষত দাখিল কৰা হ'ল আদালতত গভীৰ প্ৰত্যাশাৰে বাট চাই থকা এটা দিন এই বিশেষ মুহূৰ্তখিনি আদালতত দাখিল কৰিলে এছআইটিয়ে ৩৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট য'ত নেকি ৩০০ৰো অধিক লোকৰ সাক্ষ্য আৰু ভাষ্য লিপিবদ্ধ কৰা হৈছে এই চাৰ্জশ্বিটত এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত কেইবাবাৰো সংবাদ মাধ্যমৰ সন্মুখত এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই খতিয়ান দাঙি ধৰিছিল তদন্ত প্ৰক্ৰিয়াৰ এটা কথাই তেওঁ বাৰে বাৰে স্পষ্ট কৰিছিল যে সঠিক আৰু শুদ্ধ দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্ত ৰাইজক আশ্বস্ত কৰিছিল ৰাইজক আশ্বাস দিছিল ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমবাসী ৰাইজে বিচৰা ধৰণেৰে ন্যায় দিয়া হ'ব জুবিন গাৰ্গক আৰু সেই মৰ্মে আজি এই চাৰ্জশ্বিট দাখিল কৰা হৈছে এক কথাত ক'বলৈ গ'লে এই অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ল এছআইটি এক গুৰু দায়িত্ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্য মৃত্যুৰ তদন্তৰ দায়িত্ব তদন্তৰ ভাৰ এই ৯জনীয়া এছআইটিৰ হাতত অৰ্পণ কৰিছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে গঠন কৰা হৈছিল সেই এছআইটি গতিকে সেই এছআইটিয়ে এতিয়া জুবিন গাৰ্গক সঠিক দিশত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত এই যে নিকপকপীয়া পানী নসৰকা চাৰ্জশ্বিট প্ৰস্তুত কৰিছে যাতে আদালতত মুখ ঠেকেচা নাখায় তাৰ বাবে সকলোৱে আশা কৰিছে ইতিমধ্যে অধিবক্তা সমাজৰ স্থিতিৰ কথা উল্লেখ কৰিছে অপূৰ্ব শৰ্মাই কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে অধিবক্তা সমাজে উকালতি নকৰা যে সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তত তেওঁলোকে এতিয়াও অটল হৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো পধ্যেই আপোচ কৰা নহয় আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ দীপাংকৰ জুবিন গাৰ্গৰ ৰহস্য মৃত্যু বা মুখ্যমন্ত্ৰী কোৱাৰ দৰে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত চাৰ্জশ্বিট অৱশেষত এছআইটিয়ে দাখিল কৰিলে আমি পুনৰ জনাওঁ এই এছআইটিৰ সন্মুখত এক অগ্নি পৰীক্ষা আছিল আৰু এই অগ্নি পৰীক্ষাত আজি অৱতীৰ্ণ হৈছে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এই চাৰ্জশ্বিটে কেনেদৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব সেয়া অসমবাসী ৰাইজ অৱগত হ'ব নিশ্চিতভাৱে পৰৱৰ্তী সময়ছোৱাত কিন্তু আজি ৯জনীয়া এছআইটি দলে বা এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যি ৯জনীয়া দলে তদন্ত চলালে চাৰ্জশ্বিট প্ৰস্তুত কৰিলে যদি সঠিক দিশত জুবিন গাৰ্গক এই চাৰ্জশ্বিটৰ জৰিয়তে ন্যায় দিব পৰা যায় তেতিয়াহ'লে কিন্তু অসমবাসী ৰাইজে কাললৈ মনত ৰাখিব এই এছআইটিক নিশ্চয় আমি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা যদি জয়ন্ত চাওঁ তেতিয়াহ'লে প্ৰথমৰ পৰাই কিন্তু অসম আৰক্ষীয়ে গোটেই অসমবাসীৰ স্বাৰ্থত গোটেই গোচৰটোৰ যিটো প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়া আহে তেওঁলোকে খুব সূক্ষ্ম দৃষ্টিৰে তেওঁলোকে আগবঢ়াই নিছিল পৰৱৰ্তী সময়ত তেওঁলোকে এই হত্যাৰ এংগলটো লাভ কৰিছিল তাৰপিছত BNSৰ 103 যিটো ছেকশ্যন বা যিটো ধাৰা সেই ধাৰাটো তেওঁলোকে সন্নিৱিষ্ট কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কেইবাবাৰো তেওঁ এই বিষয়টোৱে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত মন্তব্য প্ৰদান কৰিছিল নিশা তেওঁ ফেচবুক লাইভত অহা মুহূৰ্ততো তেওঁ ডিজিটেল যি মাধ্যমৰ জৰিয়তে তেওঁ এই ধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল আনকি শীতকালীন বিধানসভা যি অধিৱেশন অনুষ্ঠিত হৈছিল সেই বিধানসভাৰ মজিয়াতো মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যাৰ প্ৰসংগ উত্থাপন কৰিছিল কৈছিল ৩-৪জন ব্যক্তিয়ে লগ লাগি জুবিন গাৰ্গক হত্যা কৰিছিল এই ধৰণৰ তথ্য তেওঁ উল্লেখ কৰিছিল গতিকে ছিংগাপুৰৰ জেনেৰেল হস্পিটেলৰ সময়ত তেওঁ যি মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহৰ ওপৰত তেতিয়া তাৰ পৰাই এই বিষক্ৰিয়া তেওঁৰ মূৰৰ হাড় ভঙা এনেকুৱা কেতবোৰ স্পৰ্শকাতৰ কিন্তু ৰিপৰ্ট এছআইটিয়ে লাভ কৰিছিল তাৰপিছত খুব ভাল কথা দ্বিতীয়বাৰৰ বাবে জুবিন গাৰ্গৰ দেহৰ ওপৰত যি মৰণোত্তৰ পৰীক্ষা সেয়া সম্পন্ন কৰিছিলে আৰু তাৰপিছত যদি চাওঁ এটাৰ পাছত আনজন লোকক তলব কৰি এছআইটি দলে সাক্ষ্য গ্ৰহণ কৰিছিলে প্ৰায় ২৫০তকৈ অধিক যিটো একচুৱেল নাম্বাৰ সেয়া আজি কিছু সময়ৰ পিছতে এছআইটিয়ে তথ্য যি তেওঁলোকে সংবাদমেল সম্বোধন কৰিব তাত তেওঁলোকে সদৰি কৰিব কিন্তু প্ৰায় ৩০০ ব্যক্তিৰ আশে পাশে লোকক তেওঁলোকে মাতাই আনিছিল আনি তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছিল তাত দেখিছিলোঁ আমি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰক প্ৰায় ৬ ঘণ্টা সময় তেওঁ সোধা পোছা চলাইছিল তেওঁৰ পৰা বহুখিনি নজনা কথা এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু আজিৰ দিনটো বহু আগ্ৰহেৰে বাট চাইছিল অসমবাসীয়ে কিন্তু যিটো খবৰ আমি কিছুমান পূৰ্বে এটা ভাষ্য শুনাইছিলোঁ এগৰাকী জ্যেষ্ঠ অধিবক্তা তেওঁ গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক জ্যেষ্ঠ অধিবক্তা
অপূৰ্ব শৰ্মা তেওঁ স্পষ্টভাৱে এটা প্ৰতিবেদনৰ ভিত্তিত কিছু কথা তেওঁ কৈছে তেওঁৰ ভাষ্যত এটা কথা কৈছে যে তাৰিখ পে তাৰিখ কাৰণ আমাৰ আইন ব্যৱস্থাই এনেকুৱা যে কিবা এটা গোচৰৰ যেতিয়া চাৰ্জশ্বিট আহি আদালতত দাখিল হয় তাৰে পিছত ইটো তাৰিখৰ পিছত সেইটো তাৰিখত বিভিন্নজন সাক্ষ্য অভিযুক্তক চমন পঠোৱা হয় তেওঁলোক অনুপস্থিত থাকে তদন্ত প্ৰক্ৰিয়াটো খুব দীঘলীয়া হৈ যায় গতিকে তাৰ সুবিধাজনকভাৱে তেওঁ এটা কথা উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যদি এই কেছটো যিটো প্ৰক্ৰিয়াটো সেয়া যদি আগুৱাই নিবলগীয়া হয় তেতিয়াহ'লে বিচাৰপীঠ যিটো প্ৰক্ৰিয়া থাকে বিচাৰৰ সেয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাটোৰ তেওঁ দাবী উত্থাপন কৰিছে তেওঁ এটা কথা কৈছে যে অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী সুদীৰ্ঘ সময় আমি দেখিছোঁ তেওঁলোকক 14 দিনৰ মূৰে মূৰে ভাৰ্চুৱেলি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকক CGM আদালতত হাজিৰ কৰোৱা হৈছে তেওঁলোক বৰ্তমান বাক্সাৰ নিকাচি আদালতত কাৰাগাৰত আছে তাৰ পৰাই তেওঁলোকক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হৈ আছে আৰু বাৰম্বাৰ তেওঁলোকৰ কোনো উকিল নাই এই মুহূৰ্তলৈকে যদি চোৱা যায় এই বিষয়টোক লৈ ঠিক কাকুতি মিনতি জনাই এখন তেওঁ আবেদন কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে বাৰ এছ'চিয়েশ্যন গুৱাহাটী কোৰ্টৰ যিসকল উকিল আছে এই উকিলৰ সন্থালৈকে তেওঁলোকে পত্ৰ লিখিছে যে আপোনালোকে আমাক সহায় কৰক আৰু অভিযুক্তৰ পক্ষত থিয় দিবলৈ কোনো এগৰাকী কিন্তু উকিল এই মুহূৰ্তলৈকে আগবাঢ়ি অহা নাই সেয়া এটা ভাল চাইন আৰু ঠিক 90 দিনৰ পূৰ্বতে SITয়ে চাৰ্জশ্বিটখন দাখিল কৰিছে সেয়াও এটা খুব গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হ'ব কাৰণ আৰক্ষীয়ে পলম কৰা নাই সময়মতে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিট দাখিল কৰিব অহাৰ সময়ত আমি SITৰ যি যিগৰাকী বিষয়া আছিলে তেওঁলোকৰ মুখত আমি একাজলি হাঁহি দেখিবলৈ সক্ষম হৈছোঁ অৰ্থাৎ তেওঁলোকে নিজকে সুখী অনুভৱ কৰিছে মুন্না প্ৰসাদ গুপ্তাই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু তেওঁলোকে আজি যৌথভাৱে আটাইকেইগৰাকী বিষয়াৰ উপস্থিতিতে কিছু সময়ৰ পিছত তেওঁলোকে SITৰ চিফ মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলক সম্বোধন কৰিব আৰু তাত বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকে অৰ্থাৎ তেওঁলোকে উল্লেখ কৰিব তেওঁলোকে জনাব কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিলে একুৰেট নাম্বাৰছটো আমি আনুমানিক কৈ আছোঁ যে প্ৰায় 3500 পৃষ্ঠা হ'ব আৰু সেয়া SITৰ এটা বিশ্বস্ত সূত্ৰৰ পৰা সেই খবৰ আমি লাভ কৰিছিলোঁ গতিকে একুৰেট একচুৱেল নাম্বাৰটো আমি লাভ কৰিবলৈ সক্ষম হ'ম গতিকে পৰৱৰ্তী সময়ত আৰু ভিতৰত যিহেতু কৈছোঁ এই মুহূৰ্ততো যিখিনি বিচাৰাধীন যিখিনি প্ৰক্ৰিয়া চিটিং জাজৰ সন্মুখত যিদৰে চাৰ্জশ্বিট দাখিল কৰা হ'ল জুবিন গাৰ্গৰ শেষ সময়ছোৱাত লগত থকা প্ৰতিবিধ সামগ্ৰী FSLA ৰিপৰ্ট জুবিন গাৰ্গৰ দুখনকৈ মৰণোত্তৰ পৰীক্ষা আৰু একেদৰে আজি এটা ভাল কথা যে সৌমিত্ৰ শইকীয়াৰ যিখন চিটিং জাজৰ জৰিয়তে যিটো বিচাৰাধীন প্ৰক্ৰিয়া বা যিখন ন্যায়িক আয়োগ তদন্ত কমিটি গঠন কৰা হৈছিল তেওঁলোকেও আজি অন্তিম দিন হিচাপে ধাৰ্য কৰিছিল আৰু তাত যদি চোৱা যায় 40খনকৈ শপতনামা তেওঁলোকে লাভ কৰিছে এফিডেভিটৰ জৰিয়তে বহুকেইজন ব্যক্তিয়ে জাজৰ ওচৰলৈ গৈছিল গৈ তেওঁলোকৰ হাতত থকা তথ্য প্ৰমাণ তেওঁলোকে দাখিল কৰিছিল আৰু এটা সুকীয়া দিশ মই মোৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে ৰাজনীতিৰ সৈতে খুব জড়িত দুলু আহমেদ হাজোৰ এগৰাকী ব্যৱসায়ী এই দুলু আহমেদে আনকি ছিংগাপুৰত গৈও আজি এগৰাকী অধিবক্তা আহিছে জুবিন গাৰ্গৰ পক্ষত থাকি তেওঁ দীৰ্ঘ সময় আমি দেখিছিলোঁ আৰু তেওঁৰ মন্তব্য আমি এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম ভিতৰৰ খবৰ এটা সুধিছোঁ চাৰ্জশ্বিট দাখিল হ'ল পৰৱৰ্তী সময় কিদৰে আগবাঢ়িব তদন্তকাৰী সংস্থাই আজি নিৰ্দিষ্ট দিন হিচাপে ধাৰ্য কৰিছিল যে অভিযোগনামা দাখিল কৰাৰ সেইধৰণে তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি মই ভাবোঁ আজি অভিযোগনামা জমা হৈছে তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ এতিয়া মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টোৰ চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব 103 যোনটো লগোৱা গৈছে এই ক্ষেত্ৰত আচলতে কেনেধৰণে বিচাৰ চলিব বা যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ এই ধাৰা
হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেই ধৰণেই হ'ব আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা তাই সেই প্ৰক্ৰিয়াটো সেই ধৰণে আগবাঢ়িব মই এজন সাধাৰণ আজি এজন অধিবক্তা হিচাপে মই চাৰ্জশ্বিট এপ্লাই কৰিবলৈ আহিছোঁ চাৰ্টিফাইড কপি তাৰ পিছৰ প্ৰক্ৰিয়াত তাত জনা যাব যে কি ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছিল এতিয়া যথেষ্ট সকলো উৎকণ্ঠাত আছে জুবিন গাৰ্গৰ হত্যা কেনেদৰে হৈছে কোনে ষড়যন্ত্ৰ ৰচিছে এইবিলাক উত্তৰ ৰাইজে বিচাৰিব ৰাইজৰ মনত থকা যিবিলাক প্ৰশ্ন আছে সেইবিলাক দূৰ কেনেকৈ হ'ব বা কেনেদৰে গম পাব বিষয়টো কিদৰে এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন ফৰেনচিক ৰিপৰ্ট তাৰপিছত যিসকল গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা তাত যিসকল অভিযোগকাৰী সকলো মানে সাক্ষ্য প্ৰমাণখিনি লৈছে তাৰ ওপৰত ভিত্তি কৰি যিসকল মানে তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে মানে প্ৰয়োজনীয় বস্তু যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেনচিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয় মেনচিয়া অৰ্থাৎ মটিভ ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয় এই মটিভটোৰ ক্ষেত্ৰত যিহেতু মানে কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি মানে এই অপমৃত্যু অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে 90 দিনৰ সময়সীমা থাকে 42 হয় আমিতো নাভাবোঁ আমি যিখিনি দেখিছোঁ আৰু আপোনালোকৰ যোগেদিয়ে যিখিনি আমি ইমান দিনে আপোনালোকৰ নিৰবিচ্ছিন্নভাৱে জুবিন গাৰ্গ এই মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ যি ধৰণে আপোনালোকৰ প্ৰচেষ্টা আগবঢ়াইছে হাতত লৈছে সেইখিনিকো আমি শলাগ লৈছোঁ আৰু আপোনালোকৰ যোগেদি আমি যিখিনি দেখিছোঁ যিখিনি ব্যক্তিক মানে SIT কাৰ্যালয়লৈকে তলব কৰা হৈছিল বা যিখিনি তথ্য প্ৰমাণ তেওঁলোকে যুগুত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আমি নাভাবোঁ যে মানে আৰু তাত কোনোবা ত্ৰুটি ৰৈ গৈছে বুলি সম্ভৱতঃ তেওঁলোকে কোনো ত্ৰুটি নৰয় এইকাৰণে এটা কথা কৈছে আইন যিহেতু আৱেগৰ প্ৰতি আৱেগৰ আধাৰত নচলে গতিকে দেখা পোৱা গৈছে ইয়কত যিসকল আছিলে ইয়াৰ পৰা যি 4জন অভিযুক্ত 103 যাৰ অভিযোগত লগোৱা গৈছে তেওঁলোকৰ বাদে যিসকল ইয়কত আছিলে তেওঁলোকক এনেধৰণে গোটেই সাঙুৰ কি ধৰণে ক'ব পাৰে বা আদালতে তেওঁলোকক পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে লৈ আহিব পৰা শক্তি আচলতে কেনেকুৱা ধৰণৰ আছে বা গোটেই বিষয়টো কি ধৰণৰ গোটেইখিনি বস্তু অভিযোগনামাত যদি সেই গোটেইকেইজন মানে ছিংগাপুৰত থকা যিসকলে ইয়ত পাৰ্টিটোৰ আয়োজক তেওঁলোকক ইয়াতে তলব কৰিছিল তলব কৰা মতে তেওঁলোক ইয়াত আহি পেলাই নিজৰ ভাষ্য আৰু নিজৰ সাক্ষ্য প্ৰদান কৰিছে তাৰপিছত SIT তেওঁলোকক মানে যাবলৈ দিয়া হৈছে আৰু তেওঁলোকক কৈ দিয়া হৈছিল যে পৰৱৰ্তী সময়ত যদি তদন্তৰ আওতালে তেওঁলোকক আৰু আমন্ত্ৰণ কৰা হয় বা তেওঁলোকক মতা হয় তেওঁলোকক আকৌ আহিবলৈ লাগিব বুলি আৰু সেই ধৰণে তেওঁলোক আকৌ আহিব আৰু যদি ইয়াত অভিযোগনামা যে ন্যায়ালয়ে যদি তাতে কোনোবা ত্ৰুটি দেখে তেওঁলোকৰ মানে পক্ষত যে তেওঁলোকৰ মানে ত্ৰুটি ৰৈ গৈছে বা কোনোবা কিবা কাৰণত যদি তেওঁলোকক আকৌ মানে আইনৰ দ্বাৰস্থ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকক আৰু আদালতৰ সেইখিনি অধিকাৰ আছে আৰু সেইখিনি তেওঁলোকৰ আদালতৰ শক্তি আছে যে তেওঁলোকক আকৌ দ্বাৰস্থ কৰিব পাৰিব ধন্যবাদ দীপাংকৰ আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল গৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আহমেদাবাদৰ ৰাজপথত দেখা গ'ল এক মৰম লগা দৃশ্য
এয়া গুজৰাটৰ দুই বাইকাৰ আইতা 87 আৰু 84 বছৰ বয়সতো এই দুই বাইকাৰ আইতাই কৰিলে বাইক ৰাইড ইণ্টাৰনেটত ধুমুহাৰ গতিৰে ভাইৰেল আহমেদাবাদৰ ৰাজপথৰ এই দৃশ্য 80 বছৰ বয়সত 10,000 ফুট স্কাই ডাইভ সম্পূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল শাৰ্প শ্বুটাৰ হোৱালৈ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল আহমেদাবাদৰ ৰাজপথত দেখা গ'ল এক মৰম লগা দৃশ্য এয়া গুজৰাটৰ দুই বাইকাৰ আইতা 87 আৰু 84 বছৰ বয়সতো এই দুই বাইকাৰ আইতাই কৰিলে বাইক ৰাইড ইণ্টাৰনেটত ধুমুহাৰ গতিৰে ভাইৰেল আহমেদাবাদৰ ৰাজপথৰ এই দৃশ্য 80 বছৰ বয়সত 10,000 ফুট স্কাই ডাইভ সম্পূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল শাৰ্প শ্বুটাৰ হোৱালৈ বিশ্বজুৰি মহিলাসকলে বয়সক প্ৰত্যাহ্বান দি আহিছে কম বয়সতে দমন কৰা সপোন পূৰণ কৰিবলৈ নিৰ্ভীক হৈ পৰিছে গুজৰাটৰ এই দুই অশীতিপৰ বাইকাৰ আইতাইও দেখুৱালে হৃদয় জয় কৰা দৃশ্য 87 বছৰীয়া মন্দাকিনী শ্বাহ আৰু তেওঁৰ 84 বছৰীয়া ভগ্নী উষাবেনে চহৰখনৰ মাজেৰে স্কুটি চলাই গৈ দিনটোৰ ভিতৰতে হৈ পৰিল তাৰকা ভাইৰেল ভিডিঅ'টোত মন্দাকিনী আইতাক আত্মবিশ্বাসেৰে স্কুটিৰ ষ্টেয়াৰিং ধৰি চলোৱা দেখা গৈছে আৰু উষাবেনে ছাইড কাৰত বহিছে বলিউডৰ আইকনিক ছবি শোলেৰ জয় আৰু বিৰুক যেন পুনৰ সৃষ্টি কৰিলে তেওঁলোকে কপাহী শাৰী পিন্ধি এই জুতিয়ে স্কুটি চলাই মোহিত কৰিলে সকলোকে দুয়ো অনায়াসে আহমেদাবাদৰ ব্যস্ত ৰাজপথত সৃষ্ট আৰু বহু প্ৰতীক্ষিত আজিৰ এই দিনটোত অৱশেষত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াই এটা গতি লাভ কৰিব বুলি আশাবাদী প্ৰত্যেকগৰাকী জুবিন গাৰ্গৰ অনুৰাগী কাৰণ SIT আজি CGM কোৰ্টত দাখিল কৰিলে চাৰ্জশ্বীট 3,500 পৃষ্ঠাজোৰা এই চাৰ্জশ্বীট 85 নম্বৰ দিনটোত জুবিন গাৰ্গৰ 85 নম্বৰ দিনটোত দাখিল কৰিলে অৰ্থাৎ 90 দিনৰ পূৰ্বেই এই চাৰ্জশ্বীট দাখিল কৰি এই নজিৰ স্থাপন কৰিবলৈ সক্ষম হ'ল SIT এতিয়া ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ সম্পন্ন কৰাৰ এতিয়া সকলোৱে পোষকতা কৰিছে আনকি অধিবক্তা সমাজে বিচাৰিছে দ্ৰুত গতিত আগবঢ়াওক শুনানি প্ৰক্ৰিয়া প্ৰত্যেক দিনেই শুনানি গ্ৰহণ কৰা হওক ডে টু ডে শুনানিৰ জৰিয়তে এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰা হওক যদি কোনোবা দোষী আছে দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰক বিলম্ব নহওক এই প্ৰক্ৰিয়া সেই আশা আনকি অধিবক্তা সমাজেও প্ৰকাশ কৰিছে আজি দেখিবলৈ পোৱা হ'ল CGM আদালততো অনুৰাগীৰ যথেষ্ট ভিৰ কাৰণ আজি যোৱা 19 ছেপ্টেম্বৰৰ পৰা প্ৰতিজন অসমীয়াই ভালদৰে খাব পৰা নাই শুব পৰা নাই শান্তি থাকিব পৰা নাই সকলোৰে মন অশান্ত অস্থিৰ হৈ আছে এতিয়াও মন মগজু জোকাৰি আছে বিভিন্ন প্ৰশ্নই অন্তিম মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে কি হৈছিল 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত আৰু সেই সমূহ প্ৰশ্নই সকলোকে খুলি খুলি খাই আছে সকলোৰে বুকুত একুৰা জিয়া জুই জ্বলি আছে সকলোৰে বুকুত হিল বান্ধি সময় পাৰ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছে আৰু সেই অপেক্ষাৰ আজি যেন কিছু অন্ত পৰিল কিছু যেন প্ৰশান্তি কিছু যেন সন্তুষ্টি এই মুহূৰ্তত জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰি থকা অসমবাসীয়ে লাভ কৰিছে কিন্তু তথাপিও এতিয়া বহুখিনি বাকী আছে আৰু বাকী প্ৰক্ৰিয়াখিনিও অতি সোনকালে সম্পন্ন হ'ব বুলি সকলো আশাবাদী কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অসমবাসী ৰাইজক আশ্বস্ত কৰিছে যে নিৰ্বাচনৰ পূৰ্বেই এই গোচৰ মীমাংসা হ'ব এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিব পাৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী আৰু সেইবাবে মুখ্যমন্ত্ৰী অসমবাসী ৰাইজক আইন আদালতৰ ওপৰত আস্থা ভৰসা ৰাখিবলৈ আহ্বান জনাই আহিছে আজিৰে পৰা SITৰ কাম শেষ
ন্যায়ালয়ৰ কাম আৰম্ভ এই কথা কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল কোনে নিষেধ কৰিলে জুবিন গাৰ্গক হত্যা কৰা বুলি বাৰে বাৰে কোৱা হৈছে গতিকে কোন সেই ষড়যন্ত্ৰকাৰী কোন সেই হত্যাকাৰী অতি শীঘ্ৰেই সেই মুখা খোল খাওক SITৰ প্ৰতিবেদনত যিসমূহ তথ্য আছে সেই তথ্যসমূহৰ আধাৰত অতি শীঘ্ৰেই দোষীয়ে শাস্তি লাভ কৰক সেই দাবী এই মুহূৰ্তত সৰ্বত্ৰে উত্থাপন হৈ আছে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ